আজি যিহেতু দেওবাৰ সপ্তাহটোৰ কাৰণে পাচলি বজাৰখিনি কৰোঁ বুলি আহিছোঁ আৰু আমি বজাৰ কৰিবলৈ আহিছোঁ পেঙেৰি চাৰিআলিত আৰু পেঙেৰি চাৰিআলিত যিখন বজাৰ বহে দেওবাৰ দিনটোত এই বজাৰখনত বেছিভাগ গাঁৱৰ বস্তু পোৱা যায় আৰু গাঁৱৰ সতেজ বস্তুবোৰ খাবলৈ পোৱাটো কিমান সৌভাগ্যৰ কথা আৰু ওচৰতে যে পেঙেৰি বজাৰখন আছে সেইকাৰণে সপ্তাহটোৰ বজাৰখিনি আমি এই পেঙেৰি বজাৰখনৰ পৰাই কৰি আনো। শাক পাচলি বাদ দি আন বস্তুবোৰ ওলাই বাৰু কাপোৰ কানিৰ পৰা আদি কৰি, কিন্তু আজি আমাৰ সেই কাপোৰ কানিখিনিৰ প্ৰয়োজন নাই যে আমি মাত্ৰ পাচলি বজাৰখিনিৰ কাৰণে আহিছোঁ আৰু সেইকাৰণে এই ৰাস্তাটো দুইপাৰে বহা পাচলি বস্তুবোৰৰ চাই মানে যিবোৰ বস্তু আমাক প্ৰয়োজন হ'ব, আটাইবোৰ বস্তুটো প্ৰয়োজন হ'ব বুলি কথা নাই, যিখিনি প্ৰয়োজন সেইখিনি বস্তু আমি লৈ লৈছোঁ। আৰু গাঁৱত খেতি কৰা বস্তাই বস্তাই আলু আহিছে, এইখিনি পাইকাৰী ৰেটত দি আছে। তাৰ মাজতে আমি এখন দোকানত সোমাইছোঁ, ইয়াৰ পৰা আলু চালু কিবা কিবি ল'ম আৰু কেইটামান গাজৰ বাছোঁ বুলি লৈছোঁ দেই। আৰু গাজৰখিনি ইমান ধুনীয়া চাইজৰ, বহুতত চাইছিলোঁ বাৰু, কিন্তু ইয়াৰ চাইজটো বেছি ভাল লাগিলে, সেইকাৰণে ইয়াতে বহি বহি গাজৰ অলপমান বাচি আছোঁ। ইফালে দুটা মোনা লৈ আহি ঘৰ ওলাইছোঁহি আৰু এইখিনি হৈছে গোটেই সপ্তাহটোৰ কাৰণে বজাৰ। বস্তুখিনি প্ৰথমতে উলিয়াই লওঁ আৰু বজাৰৰ পৰা অহাৰ লগে লগে বস্তুবোৰ যদি উলিয়াই নিতো বেয়া লাগে, সেইকাৰণে প্ৰথমতে বস্তুখিনি উলিয়াই লওঁ বুলি লৈছোঁ। আৰু এই যে টুকুৰিবোৰ খালী হৈছিলেগৈ, এতিয়া টুকুৰিবোৰ আকৌ ভৰি পৰিব। মনটো যে কিমান ভাল লাগে ন এগৰাকী গৃহিণীৰ কাৰণে, যেতিয়া পাকঘৰটো শাক পাচলিৰে ভৰি থাকে বা আন বৈয়ামবোৰো যেতিয়া বস্তুৰে ভৰি থাকে, অকণো খালী হৈ নাথাকে। কিন্তু এটা কথা চাওকচোন, পলিথিনবোৰ ইমান গোট খায়। এইফালে শুকান জলকীয়া কেইটামানো লৈ আহিছিলোঁ আৰু আজি আমি এইখিনি পাচলি লৈ আহিছোঁ। কবিবোৰ খাই বৰ বেছি ভাল নালাগে, সেইকাৰণে কমকৈ আনিছোঁ দেই এইবাৰ কবি। আৰু এতিয়া লগতে মোলৈও কিবা এটা লৈ আহিছিলোঁ, এইটো খাই মেলি লওঁ। আহিছোঁ দেই, আকৌ লগ পাম আপোনালোকক।